তো গাইজ সঁচাকৈ বহুত বেছি বেয়া লাগি আছে, মানে ক'ব পৰা নাই যে কি কৰোঁ, মানে ভাবি পোৱা নাই। মোৰ মনৰ কথাবিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ। কিন্তু কি হ'ব মই নাজানো, কি হয় কি নহয় মই সেইবিলাকত একো গম নাপাওঁ বাৰু। বাকী কাৰণ সঁচাকৈ জুবিন দাক মাৰিবলৈ কাৰণে মানুহে চলনা কৰিছিল নেকি? যোনখন ইয়তত জুবিন দা আছিল আৰু তেওঁৰ লগত যিমানবিলাক মানুহ আছিল তেখেতসকলে জুবিন দাক মাৰিবলৈ চেষ্টা কৰিছিল নেকি? মই মানে এই ভিডিঅ'টোত কিহৰ কাৰণে বনাইছোঁ, মই মানে যোৱাকালিৰ পৰা ধৰি পিনে, যোৱাকালি নহয় আজি মানে ভিডিঅ'বিলাক পূৰা চাই আছোঁ, জুবিন দাৰ কি হৈছিলে, কেনেকৈ কি হৈছিলে, মানে ফুল ভিডিঅ'বিলাক চাই আছিলোঁ। ইয়তখনততো অলৰেডি কেমেৰাটো থাকিবই, এখন ইয়তত কেমেৰাটো ফিটিং থাকিব বা ভইচ কিবাৰ পঢ়া শুনা ইমান নাই দেই, বেয়া নাপাব গাইজ, ভইচ কিবাখিনি হেৰি থাকিব যে ইয়তখনত জুবিন দা যে আছিল, সেই ইয়তখনত থাকোঁতে CC কেমেৰা বা কিবাকিবি থাকে, সেইখনত জুবিন দাই কি কৰি আছিল, ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে জুবিন দা আছিল, কিন্তু কি কৰি আছিল, কেনেকৈ কি হৈছিল, পূৰা ইয়তখনৰ আমাৰ CCTV কেমেৰা আমাৰ অসমবাসী ৰাইজক লাগে, আৰু কি হৈছিল লাগে চবকে। আৰু বিশেষকৈ জুবিন দাক মাৰিবলৈ কাৰণে চলনা কৰিছিল নেকি চব মানুহে মিলি পিনে? কাৰণ দেখা গৈছে যে মই ভিডিঅ' এটা দেখিছোঁ বাৰু, আপোনালোককো দেখুৱাই দিম, স্ক্ৰীণত দি দিম বাৰু চাব। মই কৈ লৈছোঁ প্ৰথমতে জুবিন দাই লাইফ জেকেট পিন্ধা নাছিল। লাইফ জেকেট পিন্ধি নাথাকোঁতে তো তেওঁৰ কোনোবা এজন মানুহ মই চিনি নাপাওঁ বাৰু, বাকী তেওঁৱে কৈছিলে এইপিনে যাওঁ নেকি বুলি পিনে, মানে সাঁতুৰি আহোঁ বুলি পিনে কৈছিলে। কিন্তু চবেই কৈ আছিলে, দুজনমানে কৈছিলে যে লাইফ জেকেটটো লৈ আনা, লাইফ জেকেটটো পিন্ধাই দিওঁ জুবিন দাক, এনেকৈ মানে কৈ আছিল। আৰু কেইজনমানে মানে যোনজনে ভিডিঅ' বনাইছিল নেকি, সেইজনে পিছফালৰ পৰা কৈছে ঠেলি দিম নেকি, এনেকৈ যোৱা লাইফ জেকেট পিন্ধিব দিয়া নাছিলোঁ জুবিন দাক। কিন্তু সেই কথাটোৱে মই ক'বলৈ বিচাৰিছোঁ যে জুবিন দাক মাৰিবলৈ কাৰণে চলনা কৰিছিল নেকি? চবেই দেখিয়ে আছিলে যে সেইখিনি সময়ত যোনে সেই ইয়তখনত আছিল, তে জুবিন দাৰ গা বহুত বেছি দুৰ্বল আছিল, তেওঁ বেমাৰী হৈ আছিল, বহুত বেছি দুৰ্বল আছিল, আৰু তেওঁক তেনেকৈ পানীত গা ধুৱাবলৈ দিব নালাগিছিল, কাৰণ তেওঁ বেমাৰ আছিল, মাহে মাহে এনেকৈ বেমাৰ উঠি থাকে আৰু হস্পিটেল লৈ যাবলগীয়া হৈ থাকে। সেয়া তেওঁৰ লগত থকাবিলাকেও গম পায়, বিশেষকৈ তেওঁৰ মেনেজাৰজনেও গম পায়, মেনেজাৰজনেও পূৰা এনজয় কৰাত লাগি আছিল, আৰু চবেই মানে এনেকৈ আছিল। কিন্তু বিশেষকৈ এই কথাটো যোনজন ব্যক্তিয়ে পিছপান আছিল তেওঁ কৈছিল ঠেলি দিম নেকি বুলি, এইষাৰ কথাটো মোৰ বহুত বেছি বেয়া লাগি আছে। কাৰণ জুবিন দাক দেখিছেই বেমাৰী, মোৰ মতে জুবিন দাৰ পানী নামিবলৈ মন নাছিল, সেইখিনি সময়ত পানী নামিবলৈ মন নাছিল। আৰু বিশেষকৈ তেওঁৰ বডি লেংগুৱেজ চাই পিনেও যে গম পোৱা যায় যে জুবিন দাৰ পানীত নামিবলৈ মন নাছিল। কিন্তু যিসকল মানুহে তেওঁক উচুতাই আছিল যে নামি দিয়া, এনেকৈ নামি দিয়া, জেকেট পিন্ধিব নালাগে, কিয় জেকেট লাগে, এনেকৈ কৈ পিনে ঠেলি দিম নেকি, এনেকৈ কৈ আছিল জুবিন দাক। সঁচাকৈ বহুত বেছি বেয়া লগা এটা ঘটনা ঘটি গৈছে, আমাৰ মাজৰ পৰা জুবিন দা নাইকিয়া হৈ গৈছে। কিন্তু তেওঁলোকে ছলনা কৰি পিনে জুবিন দাক মাৰিছে নেকি? এইটো পূৰা ভিডিঅ'টো চালে আপোনালোকে গম পাব, মই ভিডিঅ'টো স্ক্ৰীণত দি দিম বাৰু চাব। তো বাকী বহুত মানে কি ক'ম, ভাষা নাই মুখত যে জুবিন দা আমাৰ মাজৰ পৰা এনেকৈ নাইকিয়া হৈছে বুলি পিনে। কিন্তু মই ভাবোঁ যে এনেকুৱা হ'ব নালাগিছিল, কিন্তু জুবিন দাই থাকিল হয় আমাৰ মাজত জুবিন দা থাকিল হয়, আমাৰ হৃদয়ত আছে এতিয়াও, কিন্তু আমাৰ মাজত থাকিল হয়, সকলো অসমবাসীৰ মাজত থাকিল হয়, হৃদয়তটো আছে, অসমবাসীৰ মাজতো থাকিল হয়। কিন্তু কাৰণ কি হ'ল, জুবিন দাক পানীত জোৰ জবস্তিকৈ পঠাই দিয়া হ'ল। জুবিন দাৰ দেহৰ মানুহজনৰ শক্তি বোলা বস্তুটো বেছি নাই আছিল, কাৰণ বেমাৰী হৈ আছিল বহুত বেছিকৈ, আৰু তাতে অলপমান দুৰ্বল আছিল, সেইকাৰণে বহুত বেছি মানে দুৰ্বল আছিল কাৰণে তেওঁক পানীত নামিব দিব নালাগিছিল। নামিলেও মানে কি জেকেটডাল পিন্ধিব দিব লাগিছিল, লাইফ জেকেট সেইটো পিন্ধিব দিব লাগিছিল। তো যিজন ব্যক্তিয়ে কৈছে যে ঠেলি দিম নেকি, কিবা কৰি দিম নেকি, সেইজন ব্যক্তিক প্ৰথমতে সোধ পোছ কৰিব লাগে, কিয় তেনেকৈ কৈছিল, কি কথাত। বিশেষকৈ চবকে মাতি পিনে সুধিব লাগে, যোন অসমবাসী তাত আছে, যোনে সেই ইয়তখনত আছিলে, চবকে সুধিব লাগে যে কি হৈছিলে ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে। তেওঁলোকেতো আছিলেই ইয়তখনত, জুবিন দাৰ লগত কি হৈছিলে, কি নাই হোৱা সিহঁতেতো গম পায়। তো চবকে আনি পিনে সুধিব লাগে, আৰু জুবিন দাক বিশেষকৈ শুবলৈ দিব লাগিছিলে। তেওঁৰ প্ৰগ্ৰাম আছিলে, তেওঁ ছিংগাপুৰত প্ৰগ্ৰাম মাৰিবলৈ গৈছিলে, প্ৰগ্ৰাম মাৰিবলৈ মানে এটা কি ৰঙালী ফেষ্টিভেল নে বিহু কি আছিলে এইটো মই নাজানো ভালকৈ, তাত গৈছিলে। কিন্তু তেওঁ তাত যদি প্ৰগ্ৰাম আছিলে, তেনেধৰণে শুবলৈ দিব লাগিছিলে তেওঁক, যে পিছদিনাখন প্ৰগ্ৰামটো ভাল কৰক। তেখেতলোকে গম পায় জুবিন দা অকণমান জচিলা মানুহ, যি মন যায় তাকে কৰে। আৰু আমাৰ ইয়াতো বহুত জেগাত দেখিছোঁ, মই জেগাত মানে দেখা নাই, ওচৰৰ পৰা দেখা নাই আজিলৈকে, ভিডিঅ'ত দেখিছোঁ, তেওঁ যি মন যায় তাকে কৰে, বেলেগক কাৰো কথা নুশুনে, যি মন যায় তাকে কৰে। সেই ঠিক তেনেধৰণে সেইদিনাখনো চাগে তেনেকৈ হৈ গ'ল, সিহঁতে জোৰ জবস্তি কৰি আছিল।
সিহঁতে জানেই জুবিন দা যে অকণমান হৃদয়াল মানুহ, মৰমীয়াল মানুহ, নিজৰ বেলেগে ক'লে মানে কি কৰি দিয়ে, এইটো ছিষ্টেমৰ মানুহ। ঠিক তেনেধৰণে সেইদিনাখন জুবিন দাক ক'ব নালাগিছিল যে যোনবিলাক তেওঁৰ লগত আছিলে ঠেলি দিম নেকি, কিবা কৰি দিম নেকি, হেন তেন সেইবিলাক কৰিব নালাগিছিল। বহুত বেছি বেয়া লাগিছে। আৰু তেখেতলোকক চবকে এজন এজনকৈ মাতি পিনে সুধিব লাগে যে কিয় তেনেকৈ কৰিছিল, তেখেতলোকে মাৰিবলৈ কাৰণে চেষ্টা কৰিছিল নেকি, চেষ্টা যদিও নাই কৰা তেওঁক সুধিব লাগে এবাৰমান। কাৰণ আমাৰ মাজৰ পৰা বহুত ডাঙৰ এটা বস্তু আমি হেৰুৱাই পাইছোঁ, মনত দুখ লাগিছে। আৰু যদি তেনেকৈ নোৱাৰে তে গোটেই অসমবাসী ৰাইজে যদি ভাবে যে জুবিন দাক, মোৰ মতে চবে যদি ভাবে যে জুবিন দাক মাৰিবলৈ চেষ্টা কৰিছিল নেকি, সেইবিলাক যদি ভাবে তে চবেই এটা ভিডিঅ' বনাই পিনে আপলোড কৰি দিয়া যে জুবিন দাক ন্যায় লাগে, কি হৈছিল ভিডিঅ'টোত দেখিবলৈ পাব আপোনালোকে, কি হৈছিল কি নাই হোৱা। কাৰণ জানিব লাগিব যে চব অসমবাসী ৰাইজে কি হৈছিল জুবিন দা, আমাৰ মনৰ এটা হৃদয় আমঠু এটা আমি হেৰুৱাই পাইছোঁ, কিমান বেয়া লাগে আমাৰ। সৰুৰ পৰা ডাঙৰৰ পৰা, ডেকাৰ পৰা, বুঢ়াৰ পৰা, বুঢ়ী হওক গাভৰু হওক, যোনেই নহওক চবেই জুবিন দাক ভাল পায়। জুবিন দাই সকলো কাৰণে গান গাইছে, চব জাতিয়ে গান গাইছে। আমাৰ হৃদয়ৰ এটা কল্পনা, যিটো আমি ভাবিব নোৱাৰোঁ, যাক আমি আজিলৈকে দেখাও নাই ওচৰৰ পৰা, যাক আমি আজিলৈকে ভালকৈ দেখা মানে গমেই নাপাওঁ। আমি জন্ম নোহোৱা আগৰ, বহুত আগৰ মানুহ। আমি জন্ম হোৱাৰ পাছত, মই যেতিয়া কমচে কম 2009 চনৰ মানৰ কথা হ'ব এইটো, তেতিয়াৰ পৰা মই জুবিন দাৰ গান ইমানকৈও যদি নাই শুনা, হ'লেও শুনিছোঁ। তেতিয়াৰ পৰাই মই শুনি আহিছোঁ জুবিন। মই যেতিয়া 9 বছৰ আছিলোঁ, 9 বছৰতো মই ইমান জানা শুনা নহওঁ বাৰু, সেই 9 বছৰ পিছৰ পৰা মই জুবিন দাৰ গান শুনি আহি আছোঁ আজিলৈকে। আমি যেতিয়া ইয়াত কাম কৰি থাকোঁ, কাম কৰি থকা অৱস্থাটো সেই জুবিন দাৰ গানেই শুনি ইটা জাপি থাকোঁ। মই ইয়াত কাম কৰোঁ বাৰু, বিশেষকৈ কাম কৰা জেগাত আছোঁ মই। জুবিন দাৰ গান শুনি ইটা জাপি থাকোঁ। মানে কিবা এটা ভাল লাগে, দুখতো ভাল লাগে, সুখতো ভাল লাগে, হাঁহিটো ভাল লাগে, কান্দোতো ভাল লাগে। মানে আনএক্সপেক্ট, মানে হৃদয় চুই যোৱা এটা জুবিন দা আছিল, বেয়া লাগে। তো বাকী ভিডিঅ'টো চাই লওক আপোনালোকে, কি হৈছিলে শেষলৈকে চাওক, তেতিয়াহে গম পাব কি হৈছিলে জুবিন দাৰ। তো চাই লওক ভিডিঅ'টো, তাৰপিছত যি হয় আপোনালোকে কমেণ্টত জনাব এবাৰমান। চলো তাতে যাওঁ ব'লা ব'লা যোৱাটো সহজ। জুবিন দাৰ লাইফ জেকেট আছে, মজা। কি নামি দিয়ে এনেকে যাম না, ঠেলি দিওঁ নেকি? জুবিনাক লগত লৈ যা, জুবিনাক লগত লৈ যা, যাই আছে যোৱা। জুবিনাৰ লগত একেলগে যোৱা। জুবিনা কি কৈ আছে লগত? আপোনালোকে চাগে ভিডিঅ'টো চালে, তো বাকী আপোনালোকৰ মনত কি কি আছে কমেণ্টত এবাৰ জনাব। আৰু জুবিন দাক মাৰিবলৈ চেষ্টা কৰিছিল নেকি সঁচাকৈ, সেইটো আপোনালোকে কমেণ্টত এবাৰ জনাব। তো বাকী জয় জুবিন দা, জুবিন দাই সদায় জয় হৈ থাকক, অমৰ হৈ থাকক, য'তে আছে ভালে থাকক। বাকী জুবিন দাৰ কাৰণে কি ক'ম, বহুত বেছি বেয়া লাগিলেও মানে একো কৰিব নোৱাৰোঁ, কাৰণ একো কৰিব নোৱাৰোঁ মানে। সেইকাৰণে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত কৈছোঁ যে মোৰ মনৰ কথাবিলাক। বাকী যি মন যায় আপোনালোকে কৰক, আৰু জয় জুবিন দা।